সাঁচিপাততো নাই তেওঁৰ নাম, এইটো এটা কাল্পনিক চৰিত্ৰ। ক্লাছিত এইটো আমি এতিয়া গুৱাহাটীত শৰাইঘাট ৰণস্মৃতি উদ্যান কৰিছোঁ। উদ্যানত আমি গোটেই কেইজন যোদ্ধাৰ নাম আমি সন্নিৱিষ্ট কৰিছোঁ। ৩-৪ দিনত ইনগ্ৰেশ্যন হ'ব। সাঁচিপাতত তেনেকুৱা কোনো নাম নাই, আৰু যাৰ যাৰ নাম আছে তাক আকৌ অসমৰ মানুহে চিনি নাপায়। বাঘ হাজৰিকাৰ নামটো কোনো পুথিত নাই, সাঁচিপাতৰ কোনো পুথিত নাই। সাঁচিপাততো নাই তেওঁৰ নাম, এইটো এটা কাল্পনিক চৰিত্ৰ। ক্লাছিত এইটো আমি এতিয়া গুৱাহাটীত শৰাইঘাট ৰণস্মৃতি উদ্যান কৰিছোঁ। উদ্যানত আমি গোটেই কেইজন যোদ্ধাৰ নাম আমি সন্নিৱিষ্ট কৰিছোঁ। ৩-৪ দিনত ইনগ্ৰেশ্যন হ'ব। সাঁচিপাতত তেনেকুৱা কোনো নাম নাই, আৰু যাৰ যাৰ নাম আছে তাক আকৌ অসমৰ মানুহে চিনি নাপায়। বাঘ হাজৰিকাৰ নামটো কোনো পুথিত নাই, সাঁচিপাতৰ কোনো পুথিত নাই। সাঁচিপাততো নাই তেওঁৰ নাম, এইটো এটা কাল্পনিক চৰিত্ৰ। ক্লাছিত এইটো আমি এতিয়া গুৱাহাটীত শৰাইঘাট ৰণস্মৃতি উদ্যান কৰিছোঁ। উদ্যানত আমি গোটেই কেইজন যোদ্ধাৰ নাম আমি সন্নিৱিষ্ট কৰিছোঁ। ৩-৪ দিনত ইনগ্ৰেশ্যন হ'ব। সাঁচিপাতত তেনেকুৱা কোনো নাম নাই, আৰু যাৰ যাৰ নাম আছে তাক আকৌ অসমৰ মানুহে চিনি নাপায়। বাঘ হাজৰিকাৰ নামটো কোনো পুথিত নাই, সাঁচিপাতৰ কোনো পুথিত নাই।